কি খবৰ পিপলছ, আশা কৰোঁ সকলোৱে ভাল। বৰ্তমান আৰু এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই ট্ৰিপ ক'তো ওলাই যোৱা নাই, আজি বুলি নহয়, হৈ গ'ল ভালে কেইদিনমান হৈ গ'ল যোৱা নাই বাহিৰত, এনেই লোকেল ট্ৰিপে মাৰি আছোঁ আমি। বাকী মই আজি ৰাতিপুৱা ছেকেণ্ড নম্বৰ, বাদ বাকী গাড়ী মোৰ পিছত আৰু মোৰ আগত এখন গ'লগৈ। সি চাগে এতিয়া মিনিমাম কি কয় এইটো জিপ কেম্প পাবলৈ হ'ল চাগে, হয়তো পায়ো যাব পাৰে কোনো কেইদিন নাই। আৰু বৰষুণ দি আছে চিপকৈ, টানকৈও দিয়া নাই। বাকী আজি আৰু এবাৰ ডিব্ৰুগড় যাব লাগিব পাৰে, ধৰিব পৰা নাই। এতিয়া হয়তো নালাগিবও পাৰে। যোৱাকালি ডিব্ৰুগড়ৰ পৰা মানে ফোনটো আহিছিলে, কণ্টেক্ট যে আজি যাব লাগিব বুলি, আহিব লাগিব বুলি। তাৰপৰা বাকী কি হয় তো গাছ আমি লোড কৰি ওলাই আহিলোঁ, বৰ্তমান মেইন গেট পাৰ হৈ আহিলোঁ। বাকী বৰষুণটো অলপ ডাঠকৈ দিবলৈ ধৰিছে। আৰু এতিয়া আমি লিকাবালি পাবলৈ হ'লোঁ আৰু। আজিও জাম হৈ আছে ৰাইজ, আজিও ট্ৰিপ মাৰা হৈ লকপক হ'ব। অথনিতে অহা গাড়ীখন আমাৰ এখন লোড খালীয়ে হোৱা নাই এতিয়াও। এইফালে আমাৰ গাড়ীবোৰ লাইন পাতি আহিয়ে গ'ল এটা এটাকৈ, আৰু দুখন আহিবলৈ আছে, 4খন আমি আহিলোঁ আৰু দুখন আহিব। লাইন পাতি লেং খাই থাকিম 1.5 ঘণ্টামান, আৰু ট্ৰিপ কম লাগিব। মালিকে ক'ব তহঁতৰ গাড়ীখন চলাবলৈ মন আছে না নাই। আৰু পগলা দুটা কেনে হৰ্ণ বজাই আছে। বাকী গাড়ীখন এতিয়া কি কৰোঁ, ষ্টাৰ্টটো বন্ধই দিওঁ, তেলটো এনে জ্বলাতকৈ হেণ্ডব্ৰেক লগাই ধুনীয়াকৈ বহি থাকোঁ। ইয়াত গাঁ হৈ গ'ল, ৰক্তিম ভাও বহি আছে ইয়াত। ৰাস্তা জাম হৈ গ'ল, এখন গাড়ী বেয়া হৈ গ'ল, বেয়া হোৱা নাই, চাকা শ্লিপ মাৰি আছে হেনো। বেগত গ'লেহে ৰাস্তাটো ক্লিয়াৰ হ'ব। এতিয়া সেই তাত 2-3খনমান মাল কাম কৰি আছে চাগে। গেম খেলি থকা লিখিয়া গেলা গাড়ী এখন পিছফালে ফচি আছিলে, সেইখন ওলাই গ'ল। অকণমান আগত আহিলোঁ। বাকী আৰু এখন গাড়ী এতিয়া আছে ইয়াত জাম লগা নাই, একচুৱেলি লোড কৰি আছে, আগত মাল আছে বুলি জাম হৈ গ'ল, গাড়ী আমি ওলাব নোৱাৰোঁ এতিয়া। বাকী গাঁ হ'ব আৰু দিনটো এনেকুৱাকৈ। লেভেল 1 পাৰ কৰিলোঁ, লেভেল 2ত আছোঁ এতিয়া বৰ্তমান। আৰু লেভেল 1 আমাৰ পাৰ কৰিলোঁ, লেভেল 2ত আছোঁ এতিয়া বৰ্তমান। গেমহে খেলি আছোঁ আমি এতিয়া। আৰু লেভেল 2টো পাৰ কৰিলে মানে আমি মালটো ছাকচেছ হৈ যাব, খালী হৈ যাব। মালটো খালী হ'ল বৰ্তমান, টাইমটো হ'ল এতিয়া 11:30 বাজিবলৈ হ'ল। ভাত খোৱা টাইমে হৈ গ'ল। এক ট্ৰিপ মাৰোঁতে গোটেই গাড়ী খালী হৈ গ'ল, আৰু এখন আছে, সি পিছত আহি আছে আৰু। তো মই এতিয়া বৰ্তমান ডিব্ৰুগড় যাবলৈ গৈ আছোঁ। এতিয়া লোড হৈ গ'ল ডিব্ৰুগড় ট্ৰিপ, ডিব্ৰুগড়ৰ মাল। বাকী ডিব্ৰুগড় যোৱা প্ৰগ্ৰামটো আছিলে 2টা বজাত মোৰ। মালিকে কি ক'লে, মালিকে ক'লে যে 2টা বজাত নহয়, 5টামান বজাত গৈ পালেও হ'ব। এতিয়া কি হ'ল, মালিকে মানে কি হ'ল, তই যিমান পাৰ গাড়ী স্পীডকৈ চলাই হেনো, মাল তাতে এমাৰ্জেঞ্চি লগা হৈ গ'ল, তই সোনকালে যা। এতিয়া বাজি গ'ল 3টা। লোড গাড়ীখন আৰু স্পীডত লৈ যাব পাৰেনে, তাকো টাউনৰ মাজে মাজে। এই গুৰুসোপা কি যে কৰে ৰাস্তাত, ঘাঁহ খাবলৈ যাব লাগে ছাইডত, এই ৰাস্তাৰ মাজত কিনো কৰে আৰু দেই। বাকী যিয়ে নহওক, দেৰি হ'ল কি হ'ল নহ'ল বাদ দি এইবোৰ। বাকী এতিয়া ওলাই যাওঁ, আৰু মোৰ একদম অৱস্থা টাইট, গৰমত ঘামে লিটিৰ ফিটিৰ ক'লা মলা, এনেই মানুহটো ক'লা, আৰু গৰমটো এনেকুৱা দিছে।
বাকী অকলে আছোঁ বুলি চন্দনক মাতি দিলোঁ। সি এতিয়া বাছত উঠি কোলাজানলৈ আহিব, কোলাজানত টিকাপ উঠাই লৈ যাম। আৰু এতিয়াও চিলাপথাৰ টাউন পোৱা নাই, এইটো এম এছ পালোহি। এতিয়া লাহে লাহে ওলাই যাওঁ। এতিয়া আহি পাওঁ মানে ৰাতি হ'বতো লাগে, চাই লওঁ কি হয়। তো মিত্ৰ, মই মাল পেলাই আহোঁ মানে ঘৰ গৈ পাওঁ মানে ৰাতি হ'ব ধৰিলে। এতিয়া ৰাতি হৈ গ'ল বগীবিল ব্ৰিজতে। মোৰ চেহেৰাটো ক'লা এনে ঘৰ গৈ আছোঁ। বাকী ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। এইটো আন্ধাৰে মুন্ধাৰে আহি আছে, চা মকটেলটো। এইটো এটা চা, এইটো গাড়ী এটা আহি আছে, তথাপিও সি মানে অভাৰটেক কৰিব পপিয়াটো। तब बाकी लोग पाम आपको एक नतून ब्लॉग। तब तक के लिए बाय बाय। जो भी नया आया है मेरे चैनल में सब्सक्राइब करे, लाइक करे और कमेंट करे कैसा लगा। बाकी लोग पाम और नतून एक ब्लॉग। बाय।